স্থাপন কৰা যমুনাগঞ্জ সুৰণী সংগ্ৰহালয় স্থাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ, কৃষিত ব্যৱহৃত সঁজুলি, বিভিন্ন জনগোষ্ঠীয় বাদ্যযন্ত্ৰ, বিভিন্ন দেশৰ মুদ্ৰা আদিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এই সংগ্ৰহালয় স্থাপন কৰা হয়। কোনো চৰকাৰী পুঁজি ব্যৱহাৰ নকৰাকৈ এখন চৰকাৰী বিদ্যালয় গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। আৰু বিষামা গঠিত জনাব বিশ্বনাথৰ ছিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াই। মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ফটো গেলেৰী আৰু এটা সংগ্ৰহালয় আপোনালোকক দেখুৱাবলৈ ইয়াত আহি উপস্থিত হৈছোঁ আৰু শান্তনুৱে আপোনালোকক ইয়াৰ দৃশ্য দেখুৱাইছে। এয়া হৈছে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো তেওঁলোকৰ ফটো সংগ্ৰহালয় সেইটো দেখুৱাইছোঁ। মৃদুল বৰুৱা ছাৰ আছে, তেওঁৰ পৰা প্ৰথমতে জানিম যে ইয়াত কেতিয়া এইটো স্থাপন কৰা হৈছিল? আমাৰ এইটো স্থাপন কৰা হৈছিলে 2020-21 বৰ্ষত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ কামটো আৰু যোৱা বছৰ আমি ফটো গেলেৰীটো আমি উদ্বোধন কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সেই 20 বৰ্ষৰ পৰাই আমি কামটো কৰি আছোঁ। আৰু ইয়াত দেখা গৈছে বিভিন্ন ইয়াত আচলতে ফটো সংৰক্ষণ কৰি ৰখা হৈছে। হয় আমি ছাত্ৰ ছাত্ৰীসকলক সকলোকে আমি লৈ গৈ পেলাইতো জেগাবিলাক আমি দেখাব নোৱাৰোঁ। তথাপি তেওঁলোকৰ মনত এটা উৎসাহ হওক, তেওঁলোকে সেই বিষয়ত অলপ জ্ঞান পাওক, এনেকুৱা এটা ভাৱধাৰা লৈ আমি বিভিন্ন শিক্ষানুষ্ঠানবিলাক, উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাক বা আমাৰ অসমৰে যিবিলাক জেগা আমাৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঠাই, সেইবিলাকৰ আমি ফটোবিলাক আমি ইয়াত সংগ্ৰহ কৰি ৰাখিছোঁ। আৰু এটা আপোনালোকে ইয়াৰ কাষতে আৰু এটা সংগ্ৰহালয় কৈছে, এই সম্পৰ্ক কওকচোন। হয় আচলতে আমাৰ এই সংগ্ৰহালয়ৰ ধাৰণাটো প্ৰথম আহিছিলে আমাৰ বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক ইদুনাথ লুইটেলত মনত প্ৰথমতে সেই কথাটো খেলাইছিলে। তেখেতৰ লগত তাৰপিছত আলোচনা কৰাৰ পিছত আমি অধ্যক্ষ মহোদয়ৰ কথাটো ক'লোঁ আৰু আমাৰ অধ্যক্ষ মহোদয় সদায় মানে পজিটিভ তেওঁ কথাবিলাক বিবেচনা কৰে আৰু তেওঁ আমাক ক'লে যে হ'ব, মই ৰুম এটা দিম, তোমালোকে যদি কামটো আৰম্ভ কৰা। তেনেকৈ আমি প্ৰথম কামটো আৰম্ভ কৰিছিলোঁ। ইয়াত কোনো মিস্ত্ৰী নাই বা কোনো ধন খৰচ কৰা নাই। স্কুলত যিবিলাক ভগা ডেস্ক বেঞ্চ পৰি আছিলে সেইবিলাককে আমি সংগ্ৰহ কৰি পেলাই নিজে হাতুৰি বটালি মাৰি পেলাই আমি প্ৰথমতে সংগ্ৰহালয়টোৰ কাম আমি আৰম্ভ কৰিছিলোঁ। আৰু ইয়াতো আমি বিভিন্ন আমাৰ যিহেতু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বিভিন্ন জনজাতিৰ আমাৰ ইয়াত মানে ছাত্ৰ ছাত্ৰী আছে। কাৰ্বি জনগোষ্ঠীৰ আছে, বড়ো জনগোষ্ঠীৰ আছে, চাহ বাগানৰ আমাৰ ল'ৰা ছোৱালীবিলাক আছে। গতিকে সেইকাৰণে আমি বিভিন্ন এই জনগোষ্ঠীবিলাকৰ যিবিলাক ট্ৰেডিশ্যনেল ড্ৰেছ, সাজপাৰ, সেইবিলাক আমি সংগ্ৰহ কৰিছোঁ। তেওঁলোকে ব্যৱহাৰ কৰা কিছুমান জনগোষ্ঠী হিচাপে ব্যৱহাৰ কৰা কিছুমান সা সামগ্ৰী, আচবাব পত্ৰ আমি তেনেকৈ আমি সংগ্ৰহ কৰিছোঁ। আৰু বিভিন্ন কাৰেঞ্চিবিলাক, বিভিন্ন দেশৰ টকা পইচাবিলাক, নোটবিলাক, সেইবিলাক আমি সংগ্ৰহ কৰি পেলাই ছাত্ৰ ছাত্ৰীক যাতে সেইবিলাকৰো এটা আভাস দিব পাৰোঁ। হয় বিভিন্ন বাদ্যযন্ত্ৰবিলাক